কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। বানত ক্ষতিগ্ৰস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি সন্দৰ্ভত আলোচনা। ৰাজ্যৰ বিভিন্ন পথৰ আন্তঃগাঁথনি সন্দৰ্ভতো পৰ্যালোচনা। সলনি হ'ব পাৰে বান বিধ্বস্ত যোৰাবাটৰ নক্সা। নতুন দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ সাক্ষাৎ কৰিছে ইজনৰ পিছত সিজন কেন্দ্ৰীয় মন্ত্ৰীক। ৰাজ্যৰ উন্নয়নমূলক প্ৰকল্প তথা বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সোমবাৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৰাজ্যৰ শেহতীয়া বানে ক্ষতিগ্ৰস্ত কৰা ঘাইপথসমূহৰ বিষয়ে অৱগত কৰি এই পথসমূহ শীঘ্ৰেই মেৰামতিৰ বাবে আহ্বান জনাইছে। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে নীতিন গাডকাৰীয়ে। দুয়োগৰাকী মন্ত্ৰীৰ বৈঠকত স্থান লাভ কৰিছে ৰাজ্যৰ পথ উন্নয়ন আৰু আন আন প্ৰসংগই। গাডকাৰীৰে অধিক বান প্ৰতিৰোধী ঘাইপথ নিৰ্মাণ সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰীৰ। নিৰ্মীয়মান পথৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা। বৈঠকত শিলচৰ শ্বিলং এক্সপ্ৰেছ কৰিডৰ সন্দৰ্ভতো আলোচনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰে হোৱা বৈঠকত তেওঁ বানে ক্ষতিগ্ৰস্ত কৰা নুমলীগড় জাজি আৰু জাজি ডিব্ৰুগড় পথ সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰিছে। কালাইনৰ পৰা শিলচৰলৈ 4 লেনযুক্ত ঘাইপথ ৰাজ্যিক ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰা সন্দৰ্ভতো গাডকাৰীৰে আলোচনা কৰিছে তেওঁ। বৈঠকত কাছাৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কেন্দ্ৰীভূত ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো গাডকাৰীক অৱগত কৰে মুখ্যমন্ত্ৰীয়ে। আলোচনাত স্থান পালে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ প্ৰসংগই। গুৱাহাটীৰ ৰিং ৰোডক লৈও হ'ল আলোচনা। বিভিন্ন প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ প্ৰসংগতো মুখ্যমন্ত্ৰীৰ আলোচনা। দেওবাৰে নতুন দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পাছত সোমবাৰে নীতিন গাডকাৰীৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিল্লী ভ্ৰমণত থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতেও সুকীয়া আলোচনাত বহিছে হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰিছে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি। তেনে ক্ষেত্ৰত কেন্দ্ৰই অচিৰে ঘোষণা কৰিব পাৰে বান সাহায্যৰ পেকেজ। ইতিমধ্যে কেন্দ্ৰৰ এটা দলে অসমলৈ আহি বান পৰিস্থিতিৰ বুজ লৈছে। অৱশ্যে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকীও মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কেনেধৰণৰ সাহায্য আগবঢ়ায় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। নেশ্যনেল ডেস্ক NKTV+।